আপোনালোকক অকণমান দেখুৱাবলৈ লৈছোঁ আমাৰ এয়া ৰাজীৱ শদিয়াৰ সহধৰ্মিনী হয় আৰু এইফালে মা আচলতে মই যিহেতু আহিলোঁ অকণমান সময় এওঁলোকৰ মত ল'লোঁ বাৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু মোৰ লগত এজন আহিছিলে এইজন ভাইটি তেওঁৰ লগত আহিছিলোঁ আৰু সেইটো দিনত আহিছিলোঁ যিটো আচলতে সকলো ক্ষেত্ৰত হেৰি কৰিবলৈ অকণমান দিগদাৰ হয় সেইটো কাৰণে আজি আকৌ নতুনকৈ আহিলোঁ তো বাকী আমি বহুত সময় বহিলোঁ মা চাহও খালোঁ আৰু এতিয়া আমি আচলতে যাবলৈ ওলাইছোঁ বোৱাৰী যাওঁ দেই আমি ওলাইছোঁ আহিম নিশ্চয় 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 ঠিক আছে হ'ব আমি ওলাইছোঁ নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল মোৰ বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি আহিছোঁ আমাৰ ৰাজীৱ শদিয়াৰ ঘৰলৈ মাত লগাবলৈ বুলি তো মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এয়া এই দলংখনেৰে দিয়ে আচলতে তেওঁলোকৰ ঘৰলৈ যায় মই দেখুৱাইছোঁ তাৰমানে কেনেকুৱা ধৰণৰ যাতায়াতৰ ব্যৱস্থা ভাবিলে আপোনালোকে আচৰিত খাব মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ চাওক এই ৰাস্তাটোৱে দিয়ে আচলতে আমি আগবাঢ়ি গৈ আছোঁ তেওঁলোকৰ ঘৰলৈ খুব হাবি জংঘলেৰে ভৰপূৰ এই ৰাস্তাটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ বহুত লোক আগবাঢ়ি গৈ আছে আগে পিছে তো দেখিছে এয়া আমি আগবাঢ়ি গৈ আছোঁ চাই থাকক বহুত মানুহে আহিছে এয়া দেখিছে ভিতৰলৈকে গাড়ী নেযায় চাগে গাড়ীবোৰ ৰৈ আছে এয়া আমি গৈ আছোঁ পামগৈ আৰু বেছি সময় নালাগে এয়া দেখিলে তেওঁলোকৰ পদূলিখন দুই চাইডে তেওঁ ফটো লগাই ৰাখিছে তো চাওক আজিৰ দিনটোতো বহু মানুহ আহি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইগৰাকী হয় ৰাজীৱ শদিয়াৰ সহধৰ্মিনী চাই থাকক খুৰী আপুনি খুৰী হৈছে ন অঁ মই শদিয়াৰে হয় শদিয়াৰ পাদ্য গাঁও নিৰঞ্জন বুঢ়াগোহাঁই মই আহিলোঁ আজি দেৰিকৈ হ'লেও আহিছোঁ অকণমান চাই যাওঁ বুলি কামত ব্যস্ততা সেইদিনাখন আহিছিলোঁ মানে হ'লেও গম পাইছোঁ ইমান মানুহৰ মাজত ধৰিব লাগে আপুনি ডাঙৰ খুৰীয়ে থৈছে ঠিক আপুনিহে দেউতাক হৈছে অঁ এয়া মই আপোনালোকক দেখুৱাইছোঁ দেউতাৰ লগত অকণমান কথা পাতি যাম দেউতা মোৰ ঘৰ পাদ্যনগাঁৱত হয় শদিয়া আৰু সেই দিনটোত আহিছিলোঁ ইমান জুমৰ মাজত আচলতে অকণমান অসুবিধা হয় হ'লেও আমি গুচি গ'লোগৈ আৰু এইজন আছে মোৰ লগত তোমাৰ নামটো কৈ দিয়া মোৰ বিক্ৰম কাশ্যপ আৰু বৰ্তমান ৰয়িঙৰ পৰা আহিছোঁ আমি দুজনে তাকে খবৰ এটা ল'ব বুলি ঠিক আছে দৌৰাইদেউ মই অকণমান চলোঁ আৰু বোৱাৰীৰ লগতো অকণমান সময় কথা পাতিম ঠিক আছে এইজন ককাইদেউ হে ন অঁ তেওঁ মাজুং আছিলে ন আচ্ছা আচ্ছা ঠিকে আছে আকৌ খুৰীক বাৰু পালোৱেই বাৰু আৰু দেউতা আহিলে অকণমান সময় কথা পাতিলে ঠিক আছে যিজন আমি হেৰাই গৈছোঁ হয় আমি নালাগে সকলো অসমৰ মানুহে কান্দিছে ন হয় হয় আমাৰতো দুখ লাগিছে বাৰু সেইদিনাখন ডিব্ৰুগড়ৰ পৰা লাগি আহিছোঁ শুনিয়ে ডিব্ৰুগড়লৈ গ'লোঁ হয় কিন্তু মাতটো নাপালোঁ বুজি পাইছোঁ তাই মোৰ লগতে মই চাপাকাতো থাকোঁ নহয় বেটা হয় 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 মোৰ লগতে বেছি থকাত মাকতে ৰাতে যদিও মোৰ লগতে বেছি থকা বোৱাৰীয়ে সেইটো কপে কান্দি আছে এতিয়া অঁ ৰাজীৱৰ বোৱাৰীয়ে হয় 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 যাতে মই ৰাজ দেখিছোঁ হয় ভাল লাগিছে বুজি পাইছোঁ ভাল লাগিছে কিন্তু এইবিলাকত ৰাজচিন্তকৰ হেৰি হ'ব নালাগে বুলি মই সেইটো হয় ঠিকে কৈছে আপুনি ঠিকে কৈছে জাতি মাতি ভেটি হেৰিও আমাৰ যেতিয়া নেকি ল'ৰা গান গাই তেনেকৈ গ'ল হয় নাই হয় 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 যাতে কোনো মই কোৱাৰ পৰা কোনো না 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 ঠিকে কৈছে ঠিকে কৈছে ঠিকে কৈছে কিন্তু ৰাজনীতি হ'ব নালাগে হয় আমাক আৰু একো নালাগে বুলি ভাবিছোঁ টকা পইচা নহ'লেও আমাৰ ঘৰতে খেতি পথাৰ আছে বুজি পাইছোঁ বুজি পাইছোঁ শাক আছে হয় গোহালিত গৰু আছে তেনেকৈ আমি ঘৰে আহি চলি আছে ধুনীয়াকৈ নহ'ব পাৰে বেটা গম পাইছোঁ যাতে ৰাজনীতি হ'ব নালাগে হয় 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 সেইটোকে ক'বলৈ বিচাৰি আমাৰ ল'ৰাবোৰ সেইটোকে ক'ব বিচাৰিছে আমাৰ হয় 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 মোৰ সৰু ল'ৰাটো নিউজ লাইফে হয় বুজি পাইছোঁ হয় সেইটোকে কৈ আছে ককাই ঢুকাইছে হয় আমাৰ কলেজা ছিগি গৈছেগৈ বুজি পাইছোঁ যাতে আমাৰ তাত ৰাজনীতিত কোনো সোমাব নালাগে হয় 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 এনেই অহা কাৰণে ভাল লাগিছে হয় হয় আহাটো ভাল লাগিছে কিন্তু থৈ সুখী হৈছোঁ মানুহবোৰ দেখি কান্দিবলৈ পাৰ হৈ গৈছোঁ হয় 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 যেতিয়া কিছু নাপাওঁ তেতিয়াহে দুখ লাগে আৰু বোৱাৰীজনী মুখলৈ চাইছোঁ হয় এয়া আপোনালোকে শুনিলে ৰাজীৱ শদিয়াৰ ডাঙৰ খুৰীয়েকৰ ভাষ্য আপোনালোকক অকণমান দেখুৱাবলৈ লৈছোঁ আমাৰ এয়া ৰাজীৱ শদিয়াৰ সহধৰ্মিনী হয় আৰু এইফালে মা আচলতে মই যিহেতু আহিলোঁ অকণমান সময় এওঁলোকৰ মত ল'লোঁ বাৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু মোৰ লগত এজন আহিছিলে এইজন ভাইটি
তেওঁৰ লগত আহিছিলোঁ আৰু সেইটো দিনত আহিছিলোঁ যিটো আচলতে সকলো ক্ষেত্ৰত হেৰি কৰিবলৈ অকণমান দিগদাৰ হয়, সেইটো কাৰণে আজি আকৌ নতুনকৈ আহিলোঁ। তো বাকী আমি বহুত সময় বহিলোঁ চাহও খালোঁ আৰু এতিয়া আমি আচলতে যাবলৈ ওলাইছোঁ। বোৱাৰী যাওঁ দেই, আমি ওলাইছোঁ, আহিম নিশ্চয় 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 ঠিক আছে, হ'ব, আমি ওলাইছোঁ। তেওঁৰ ঘৰখনৰ পৰা আমি বিদায় লৈ ওলাই আহিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এয়া তেখেতক কেনেধৰণে বহু লোকে শ্ৰদ্ধাঞ্জলি আগবঢ়াই আছে। তো মই দেখুৱাইছোঁ, আপোনালোকক চাই থাকক। মই বৰ্তমান আহিছোঁ আমাৰ ৰাজীৱ ভটিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইখনে নদীখন হৈ আচলতে ৰাজীৱ ভটিয়া ঘৰৰ ফালে পাৰ হৈ যাওঁ। বৰ্তমান মই তাৰ পৰা ওলাই আহিলোঁ, আপোনালোকক অকণমান দেখাইছোঁ। চাওক, আমাৰ ৰাজীৱ ভটিয়া ঘৰটোলৈ যাবলৈ, গাঁওখনলৈ যাবলৈ কেনেকুৱা ধৰণৰ যাতায়াতৰ ব্যৱস্থা চাওক আপোনালোকে। এইখন দলং হয় আৰু আপোনালোকক দেখাই দিছোঁ সেইফালে RCC ব্ৰিজ সজাই আছে, হৈ উঠা নাই আচলতে, মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু মই আপোনালোকক কওঁ বোকাতহে আচলতে পদুম ফুল ফুলে বুলি কয়, এয়া দেখিলে মই আপোনালোকক দেখুৱাইছোঁ। আৰু এই ৰাস্তাৰে অহা যোৱা কৰি থাকে। আচলতে এইখিনি এনেকুৱা হয়, বাৰিষা দিনত এই যিখন বাঁহৰ দলং বনাইছে এই দলংখনো নোহোৱা হৈ যায়, হয়তো আপোনাৰ ডিঙি নাওৰে অহা যোৱা কৰি চাগৈ। আৰু বেলেগ ৰাস্তা আছে সিটো ছাইডৰ পৰা যাব পৰা, খুব দীঘল হয় আচলতে, দীঘলীয়া এটা ৰাস্তা। সেইফালৰ পৰা নাযায়, এইফালৰ পৰা চমুকৈ যাবলৈ হ'লে ইয়াত ডিঙি নাৱত পাৰ হোৱা হয়। মই এনেই জাষ্ট আপোনালোকক দেখুৱালোঁ পৰিৱেশখিনি, খুব ধুনীয়া এটা পৰিৱেশ, বালি চাপৰি আছে চবফালে নদী পাৰত, খুব ভাল লাগিব। আপোনালোককো কৈছোঁ, মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলোৱে আহিব আমাৰ ৰাজীৱ ভটিয়া যিখন গাঁৱত আছে তেওঁলোকৰ গাঁওখন চাবলৈ আহিব, খুব ভাল পাব। আৰু এইখন কুন্দিল নদীতে, মই আপোনালোকক কৈছোঁ, কুন্দিল নদীৰ ওপৰত বাঁহৰে নিৰ্মাণ কৰা বাঁহৰ দলং। চাওক বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰিব আৰু যদিহে ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।